নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো এটা ডাঙৰ খবৰ দিব বিচাৰিছো পিএম কিষাণ আঁচনিৰ যিসকল কৃষক আছে কৃষক ভাইসকলৰ বাবে আহিছে এটা ভাল খবৰ আপোনালোকে সকলোৱে জানে যিটো 22 নম্বৰ ইনষ্টলমেণ্ট গুৱাহাটীৰ পৰা যেটো ৰিলিজ কৰা হৈছিল মাৰ্চৰ 13 মাৰ্চত যেটো ৰিলিজ কৰা হৈছিল 22 নম্বৰ ইনষ্টলমেণ্ট যিসকল কৃষকে এতিয়াও লাভ কৰা নাই 22 নম্বৰ ইনষ্টলমেণ্ট তো কেনেকৈ আপুনি লাভ কৰিব পাৰিব তাৰ কাৰণে কি কৰিব লাগিব আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম আৰু লগতে 23 নম্বৰ ইনষ্টলমেণ্ট যেটো আহিবলগীয়া 23 ইনষ্টলমেণ্ট কেতিয়া দিয়া হ'ব তাৰ বিষয়ে আপোনালোকক আজি সঠিক আপোনালোকক যেটো আপডেট দিবলৈ ওলাইছো তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব পলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল কুট লাগাছাম আমি জানো আহক পিএম কিষাণ আঁচনিৰ কি নতুন আপডেট আহিছে চক নতুন আপডেট মানে কি চক পিএম কিষাণ আঁচনিৰ এবাৰ কৃষকসকলে যেটো অপেক্ষা কৰি আছে 23 ইনষ্টলমেণ্ট কেতিয়া দিয়া হ'ব 2026 2026 যেটো 23 ইনষ্টলমেণ্ট আছে সেই ষ্টেটাসটো আপোনালোকক দেখুৱাব খুজিছো পিএম কিষাণ যোজনা 23 ইনষ্টলমেণ্ট ডেট বেনিফিচিয়াৰী লিষ্ট KYC ভূমি সত্যাপন 2026 प्रधानमंत्री किसान सम्मान निधि पीएम किसान सम्मान की शुरुआत केंद्र सरकार द्वारा 1 दिसंबर 2018 को की गई थी तो पीएम किसान आঁচনি যেটো আৰম্ভ হৈছিল 2018 1 ডিসেম্বৰত इसका आधिकारिक शुभारंभ 24 फरवरी 2019 के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी की द्वारा किया गया था तो 19 ফেব্ৰুৱাৰী 2019 24 ফেব্ৰুৱাৰীত এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি যেটো চৰকাৰে আৰম্ভ কৰিছিল এই পিএম কিষাণ আঁচনি আৰু এই আঁচনি আপোনালোকে সকলোৱে জানে যেটো 6000 টকাকৈ আপোনালোকক দিয়া হয় প্ৰতি 3 মাহৰ অন্তত মানে প্ৰতি বছৰত প্ৰতি বছৰত মানে আপুনি 3টা কিস্তিত লাভ কৰে যদি 3টা কিস্তিত আপোনালোকে লাভ কৰে 6000 টকা আৰু আপোনাৰ একাউণ্টত ডাইৰেক্ট যেহেতু ডিবিটিৰ মাধ্যমেৰে আপোনালোকক সোমাই দিয়া হয় তো এতিয়া আপোনালোকক যেটো মেইন আপডেট যেটো দিব বিচাৰিছিলো কমপ্লিট KYC আৰু চেক ষ্টেটাস লাভাৰ্থী সূচী পঞ্জীকৰণ কৰে ফাৰ্মাৰ ষ্টেটাস অফিচিয়েল ৱেবসাইট তো এইকেইটা কাম আপোনালোকে যদি কৰা নাই কৰিব লাগিব প্ৰথম কামটো হ'ল যদি আপুনি নতুনকৈ যদি ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই তেনেহলে আপুনি ফাৰ্মাৰ যেটো পঞ্জীকৰণ কৰে অপচন আছে তাত আপোনালোকে পঞ্জীকৰণ কৰিব পাৰে আৰু লাভাৰ্থী সূচী আপোনালোকে কি আছে যে ইয়াত চাব পাৰে তো কমপ্লিট KYC ইয়াত কি বুলি আহে তো জানো আহক कंप्लीट KYC माने होइसे यात लिखि दिसे सक आप सभी को यह पता होना चाहिए कि पीएम किसान सम्मान निधि योजना का लाभ प्राप्त करने के लिए KYC करना बेहद जरूरी है যদি আপুনি পিএম কিষাণ আঁচনি ধন লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি এই কামটো কৰিব লাগিব KYC আপোনালোকৰ বাবে যেটো বাধ্যতামূলক যদিহে আপুনি KYC এতিয়াও কৰিব পৰা নাই अगर आप पीएम किसान सम्मान योजना के लाभार्थी है तो आपको KYC करना जरूरी है बिना पीएम किसान KYC को आपको किस्तों की लाभ प्राप्त नहीं होगा যদিহে আপুনি KYC নকৰে তেনেহলে আপুনি লাভ নকৰিব পাৰে পিএম কিষাণ আঁচনিৰ সুবিধা आइए जानते हैं पीएम किसान KYC कैसे करे घर बैठे যদিহে আপুনি পিএম কিষাণ আঁচনি KYC কৰিম বুলি ভাবিছে তেনেহলে আপোনাক ইয়াত পুৰা ষ্টেপটো আপোনালোকক মই বুজাই দিম ঠিক আছে সকলো দেখুৱাই দিম ইয়াত যেটো আপোনালোক পুৰা আহি গৈছে তো पीएम किसान KYC कैसे करे पीएम किसान सम्मान निधि योजना को KYC पूर्ण करने के लिए सबसे पहले आपको https যেটো আপোনাক ইয়াত এটা স্পেস আছে আপোনালোকৰ যেটো আপোনালোকৰ তো ইয়াত আপোনালোকে এই যেটো ওয়েবসাইট দিয়া হৈছে সেই ওয়েবসাইটটোত আপোনালোকে যাব লাগিব pmkisan.gov.in तो এই वेबसाइट আপোনালোকে যাব লাগিব पर जाना है फिर आपको KYC विकल्पों का चयन करना है तो যেতিয়া আপুনি পিএম কিষাণ ওয়েবসাইটত যাব আপুনি KYC এটা অপচন এনেকৈ দেখিবলৈ পাব আৰু এই KYC অপচনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ কি আহিব ইয়াত চক তো ইয়াত আপোনালোকৰ অপচন দেখিবলৈ পাব আধাৰ নম্বৰ তো আপোনালোকে ইয়াত আধাৰ নম্বৰটো দিব লাগিব আপোনাৰ যেটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো আপুনি ইয়াত দি আপুনি সার্চ কৰিব লাগিব आपको अपना आधार नंबर दर्ज करके सर्च क्लिक करना है अब आपके आधार से लिंक मोबाइल पर OTP जाएगा और OTP दर्ज करने के बाद करके सबमिट पर क्लिक करना है যেতিয়া আপুনি মোবাইল নম্বৰ OTP যাব তেতিয়া আপোনালোকৰ সাবমিটত ক্লিক কৰি দিব লাগিব इसके बाद अगर आपने KYC पहले कर रखी है तो आपका स्क्रीन पर KYC ऑलरेडी डन का मैसेज दिखेगा যদিহে আপোনাৰ KYC আগত হৈ গৈছে তেনেহলে আপোনাৰ স্ক্ৰিনত এনেদৰে আহিব যে your KYC already done माने KYC अपना ऑलरेडी डन बोली दिखाबो अगर आप पहली बार KYC कर रहे हैं तो आपका स्क्रीन में एक मैसेज दिखाई देगा जो कि यह दिखाबो जो योर KYC इज कंप्लीटली कंप्लीट
মানে কমপ্লিটলি সাকসেসফুলি। তো ইয়াত যিটো লিখিছে ইয়ৰ কেৱাইচি ইজ সাকসেসফুলি কমপ্লিটেড। তো আপোনাৰ যেতিয়া কেৱাইচি হৈ যাব, হৈ যোৱাৰ পিছত আপোনাৰ সাকসেসফুলি বুলি আপোনাৰ স্ক্ৰীনত দেখিবলৈ পাব। अगर आप अपनी ई केवाईसी ऑनलाइन पूर्ण नहीं कर पाते हैं तो नजदीकी ई मित्र पर अपनी पीएम किसान ई केवाईसी को पूर्ण कर सकते हैं। যদিহে আপুনি মোবাইলত কৰিব পৰা নাই তেনেহ'লে আপোনাৰ নজদিকত থকা যিটো ই চেণ্টাৰ মানে আপোনালোকৰ যিটো CSC চেণ্টাৰ আছে তাতে গৈও আপুনি আপোনাৰ যিটো কেৱাইচি আছে সেই কেৱাইচিটো আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আৰু কি লগত লৈ যাব লাগিব ইয়াত কৈছে अगर आप मोबाइल नंबर आधार लिंक से नहीं है तो आप नजदीकी आधार सेंटर या ई मित्र पर जाकर अपने आधार को मोबाइल नंबर से लिंक करा सकते हैं। যদি আপোনাৰ মোবাইল নম্বৰটো আধাৰৰ লগত লিংক নাথাকে তেনেহ'লে আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি লিংক কৰাব পাৰিব। ঠিক আছে। তো এইটো আপোনালোকক যিটো দেখুৱালো তাৰপিছত নেক্সট ষ্টেপটো ইয়াত আপোনালোকৰ চেক ষ্টেটাছ আহিছে। চ' চেক ষ্টেটাছত গৈ আপুনি চেক কৰিব পাৰে। ইয়াত আপুনি কেনেদৰে চেক কৰিব আপোনাৰ PM কিষাণ ষ্টেটাছ। PM কিষাণ ষ্টেটাছ চেক কৰিবলৈ হ'লে আপোনাৰ চেম অপশ্যন আপোনালোকক বেছিকৈ দীঘলীয়া নকৰোঁ। তো প্ৰথমতে আপুনি ৱেবছাইটত যাব pmkishan.gov.in ঠিক আছে। তাত যোৱাৰ লগে লগে আপুনি যেনেদৰে প্ৰথম আপুনি ই কেৱাইচি অপশ্যন পাইছে নেক্সটটো আপোনালোকে নাও ইয়ৰ ষ্টেটাছ বুলি এটা অপশ্যন দেখিবলৈ পাব। নাও ইয়ৰ ষ্টেটাছত যোৱাৰ লগে লগে আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফাইল কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফাইল কৰাৰ পিছত আপুনি এটা OTP লাভ কৰিব। সেই OTPটো দিয়াৰ পিছত আপুনি গেট ডাটা বুলি এটা অপশ্যন পাব তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো আপোনাৰ ফাইনেল যিটো ষ্টেপ থাকিব সেই ষ্টেপটো আপোনালোকে দেখিলৈ পাব যে আপোনাৰ গোটেইখিনি মানে আপোনাৰ ই কেৱাইচি কমপ্লিট আছে নে নাই। তো কমপ্লিট আছে নে নাই আপুনি দেখিবলৈ পাব আৰু এনেদৰে আপোনালোকে দেখিবলৈ পাব যিটো আপোনালোকৰ প্ৰথম ই কেৱাইচি দেখাব লেণ্ড ছেটিং আধাৰ বেংক একাউণ্ট ছেটিং। তো সেই তিনিটা বস্তু আপোনাৰ অ'কে হৈ আছে নে নাই এই তাকে কয় যিটো PM কিষাণ ষ্টেটাছ। তো আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰি ল'ব। ষ্টেটাছটো যদি আপোনালোকে চাব পাৰে তো ষ্টেটাছটো চালে আপোনালোকে ক'ব পাৰিব যে আপোনাৰ কি সমস্যা হৈ আছে। তো সেইটোৱে যিটো মেইন যিটো মানে পইণ্ট। আৰু লাভাৰ্থী সূচী মানে কি আপোনালোকে ইয়াত জানি লওক। মানে লিষ্ট আপোনাৰ যিটো লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চেক কৰিলে নে নাই। যদি চেক কৰা নাই আপোনালোকে অতি সোনকালে চেক কৰিব। চেক কৰা পদ্ধতি একেবাৰে সহজ। আপোনালোকে চেম ৱেবছাইটত যাব pmkishan.gov.in তাৰপিছত বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো ষ্টেট আছে ৰাজ্যৰ নামটো আপুনি চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত চাব ডিষ্ট্ৰিক্ট তেহচিলটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি ভিলেজ বা ব্লক আপুনি চিলেক্ট কৰিব। এই পাঁচটা অপশ্যন দিয়া আছে সেই পাঁচটা আপুনি চিলেক্ট কৰাৰ পিছত গেট ৰিপৰ্টত ক্লিক কৰিব। গেট ৰিপৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত এনেকৈ আপোনাৰ যিখন লিষ্ট আছে সেই লিষ্টখন এনেদৰে আহি যাব। তো এনেকৈ আপুনি ফাইনেল লিষ্টখন চাব পাৰিব আৰু এই ফাইনেল লিষ্টখনত যদি আপোনাৰ নামটো আহে তেনেহ'লে আপুনি ভাবি লওক আপোনাৰ একো সমস্যা নাই। আপুনি PM কিষাণ আঁচনিত যিটো এক্টিভ হৈ আছে আপোনাৰ একাউণ্টটো ঠিক আছে। যেতিয়া এক্টিভ হৈ থাকিব তেতিয়াহ'লে আপোনাৰ কোনো সমস্যা নাই। আৰু পঞ্জীকৰণ কৰে। পঞ্জীকৰণ মানে হৈছে আপোনাৰ নতুন ৰেজিষ্ট্ৰেশ্যন। যদিহে আপুনি নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি মোবাইলতো কৰিব পাৰে নাইবা আপুনি আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰে। তো ইয়াৰ কাৰণে আপোনাৰ যাৱতীয় ডকুমেণ্টছ কি লাগিব ইয়াত লিখি দিছে। কিষাণ কা আধাৰ কাৰ্ড বেংক খাতা IFSC কোড সহিত ভূমি সে সম্বন্ধিত দস্তাবেজ মানে ভূমি ৰেকৰ্ড আপোনাৰ মাটিৰ ডিটেইলছ দিব লাগিব মোবাইল নম্বৰ তাৰপিছত পাছপোৰ্ট সাইজ ফটো। তো এই পাঁচটা আপোনাৰ বস্তু হ'লে আপুনি PM কিষাণত আপুনি এক্টিভেট কৰিব পাৰিব মানে নতুন একাউণ্ট আপুনি খুলিব পাৰিব যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে। তো গাইজ নিশ্চয় বুজি পাইছে। তো ফাৰ্মাৰ ষ্টেটাছ মানে কি আপোনালোকে জানি লওক। ফাৰ্মাৰ ষ্টেটাছ মানে আপোনাৰ যিটো সেল্ফ ৰেজিষ্ট্ৰেশ্যন বুলি কয়। তো তাতে আপোনালোকে সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। যদিহে আপোনাৰ সেল্ফ ৰেজিষ্ট্ৰেশ্যন আছে তেনেহ'লে আধাৰ নম্বৰ দি পিনে আপুনি ইয়াত চেক কৰিব পাৰিব। আৰু এটা আছে অফিচিয়েল ৱেবছাইট আৰু পঞ্জীকৰণ সংখ্যা। তো যিটো মেইন পইণ্ট আপোনালোকক মই চাৰিটা ইয়াত দেখুৱাই দিলোঁ কমপ্লিট ই কেৱাইচি চেক ষ্টেটাছ লাভাৰ্থী সূচী পঞ্জীকৰণ। তো গাইজ আপোনালোকক যিটো জনাব বিচাৰিছোঁ 23 নম্বৰ কিস্তি কেতিয়া আপোনালোকে লাভ কৰিব পাৰিব। 23 নম্বৰ কিস্তি লাভ কৰাৰ সময় কেতিয়া ডেট কেতিয়া। তো চাওক আপোনালোকে যিটো মাৰ্চৰ 13 তাৰিখে লাভ কৰিছিলে আপুনি 22 নম্বৰ কিস্তি আৰু তেনেকুৱা অনুসৰি যিটো আপোনালোকৰ ডেটটো যদি আপোনালোকে চাই আপোনালোকৰ মাৰ্চ এপ্ৰিল মে জুন জুলাই। তো আপোনালোকে জুন জুলাইৰ ভিতৰত আপুনি লাভ কৰিব যদি PM কিষাণ আঁচনিৰ আপোনাৰ যিটো 23 নম্বৰ কিস্তি আছে সেই 23 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকৰ কেৱাইচি আপোনাৰ মেণ্ডেটৰী হয়। আপোনালোকক বাৰে বাৰে কৈ আছে যিটো কেৱাইচি আপুনি কৰিব লাগিব আৰু কেৱাইচি যিসকলে কৰা নাই অতি সোনকালে আপোনালোকে কেৱাইচি কৰি লওক। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় অসম।